ইন্দ্ৰাণী শৰ্মা বাইদেউৰ আবেলি উপন্যাসখনৰ এয়া পঞ্চম খণ্ড। আপোনালোকৰ পৰা আৰু সঁহাৰি পাম বুলি আশা কৰি এয়া আৰম্ভ কৰিব ওলাইছোঁ আজি। বাৰে বাৰে ঘড়ীটোলৈ চাইছে বেলিয়ে। মাহঁত এতিয়াও আহি পোৱাহি নাই। ইফালে বাহিৰত বৰষুণ। ভীষণ ভয় লাগিছে তাইৰ। ঘৰখনত যে তাই অকলে আছে, অকণমানো চিন্তা নাই মাকজনীৰ। ফোনটো আজিও দি থৈ যোৱা নাই তাইক। সেইটো সদায় ভায়েকৰ হাততে থাকে। তাই কেতিয়াবাহে চুবলৈ পায়। আজিও খুজি খুজি ল'ব নোৱাৰিলে। পঢ়াটো মন বহাব পৰা নাই তাই। বাহিৰত খিটিককৈ শব্দ এটা হ'লেই একেজাকে চকীৰ পৰা উঠি আহি বিচনা পায়হি। দুটা কোঠালীৰ ঘৰটো আজি তাইৰ বৰ ডাঙৰ যেন লাগিছে। আনদিনা তাই ইটো কোঠাত পঢ়ে। ভায়েকৰ গধূলি হ'লে মোবাইলত গেম খেলাৰ উৎপাত বেছি হয়। সেইকাৰণে তাই নিজে আনটো কোঠালৈ ওলাই যায়। তাতে প্লাষ্টিকৰ টেবুল এখন আৰু 4খন চকী। দিনত আলহী আহিলেও তাতে বহিবলৈ চাহ খাবলৈ দিয়ে। ৰাতি হ'লে বেলিৰ পঢ়া ঠাই নাই। আজি পিছে তাই শোৱা কোঠালিৰ পৰা বাহিৰ হোৱা নাই। গাতে লাগি থকা পাকঘৰৰ নামৰ অকণমানি চালিখনৰ তললৈ যাবলৈও তাইৰ ভয় লাগিছে। মাকে সৰুতেই ভয় খুৱাই দিছিল। নানানটা কাহিনী শুনাইছিল যাতে ৰাতি অকলে বৰমাকৰ ওচৰলৈ দৌৰ নামাৰে। সেই কথাবোৰে যে তাইক এতিয়াও সঁচা মিছা জাল এখনেৰে বান্ধি থৈছে। ৰদালিয়ে উপহাৰ দিয়া অকণমানি কৃষ্ণৰ মূৰ্তিজনা তাই কিতাপৰ টেবুলতে ৰাখিছে। এতিয়া পাৰে মানে মাজে মাজে সেইটোৰ ফালে চাই মনতে কৃষ্ণ কৃষ্ণ বুলি সেৱা কৰি আছে। পিছফালৰ দৰজাখনত ধম ধমকৈ কোবাইছে কোনোবাই। কোন আহিছে? যেনে তেনে মাতটোহে ওলাইছে তাইৰ। আমি, দুৱাৰখন খুলি দে। মাকৰ মাতটো শুনি উশাহটো ঘূৰি আহিল তাইৰ। দৌৰি গৈ দুৱাৰ খুলি দিলে। কিন্তু তাই আটাইতকৈ বেছি বেয়া পোৱা মানুহটোৱে এই ৰাতিখন মাকহঁতৰ লগত সিহঁতৰ ঘৰলৈ কিয় আহিছে? যা আবেলি, গৰম পানী অকণ গেছত তুলি দেগৈ। বাবুলে আদা দিয়া ৰঙা চাহ একাপ খাই যাওক। গাড়ীখন ৰাস্তাতে থৈ তিতি বুঢ়ী আমাক আগবঢ়াই দিছেহি দেহি। তাৰমানে মাক আৰু ভায়েক বাবুলৰ গাড়ীত উঠি ঘৰলৈ আহিছে। কথাটো শুনি তাইৰ মাকলৈ আৰু বেছি খং উঠি আহিল। মানুহজনীৰ এই সুবিধা লোৱা স্বভাৱটোৰ কাৰণেই সিহঁতে কোনোবা দিন যে বিপদত নপৰিব তাৰ নিশ্চিত নাই। এই মাজৰাতি চাহ খাই মানুহে? বাবুলে ৰৈ আছে। নাখাওঁ বুলিও কোৱা নাই। নকয়, তাই জানে। কিন্তু মাকে ৰঙা চকু কৰি দেখুৱালে যেতিয়া তাইৰ উপায় নাই। তুমি পাকঘৰতে বহা দেই বাবুল, আমি কাপোৰ কানি সলাই আহোঁ। সৰু চালিখনৰ তলতে প্লাষ্টিক চকী এখন আনি মাকে বাবুলক বহিবলৈ দিলে। আবেলিয়ে এবাৰলৈ তাৰ ফালে চোৱা নাই। সি কিবা কিবি কৈ আছে। তাইৰ চকু কেছত উতলি থকা পানীখিনিতে স্থিৰ। আহ! জিকাৰ খাই উঠিল আবেলি। হঠাৎ কঁকালৰ বাওঁফালৰ এটা অংশ যেন ছিঙি এৰুৱাই নিব খুজিছে কোনোবাই। ইহ! বৰ খং তাইৰ মোলৈ। মোৰ গাড়ীত কেতিয়া উঠিবি? গাড়ীৰ চাবিটোৰে খোচ মাৰি পকাই দিছে বাবুলে। তাই যে কিমান দুখ পাইছে সি যেন দেখাই নাই। নাইবা সি তৃপ্তি পাইছে। তাক বাৰে বাৰে অপমান কৰা আবেলিক কষ্ট দি ভাল লাগিছে তাৰ। এইবাৰ সি জোৰেৰে টানি আনিলে চাবিটো। তাই পিন্ধি থকা পাতল চোলাটো চাবিটোৰ সমানে সমানে ফাটি এৰাই গৈছে। খিক খিককৈ হাঁহি উঠিল বাবুলৰ। লেতেৰা মুখখন লেমৰ পোহৰত আৰু ভয়ংকৰ হৈ উঠিছে। ঠিক অসুৰৰ দৰে, হিংসু জন্তুৰ দৰে। কি আছিল সেয়া? বেলিৰ এনে লাগিল যেন তাই গোটেই গাতে কোম জেলেকুৱা এসোপাই বগাই ফুৰিছে। ভৰিৰ তলৰ মাটিখিনি হুৰুককৈ তললৈ সোমাই গৈছে। বাহিৰৰ ধুমুহাৰ বতাহজাক হঠাৎ ৰৈ গৈছে আৰু তাইক লৈ আৰু দুগুণে বলিছে। গাৰ সমস্ত তেজৰ কণিকা তাইৰ মগজুত আহি যেন থূপ খালেহি। অলপ পাছতেই ফাটি যাব প্ৰতিডাল শিৰা উপশিৰা। আগপাছ নাভাবি উতলি থকা গৰম পানীৰে সৈতে চচপেনটো মাৰি পঠিয়ালে তাই বাবুলৰ গালৈ। আই ঐ মৰিলো ঐ! কি পাগলী ছোৱালী! উফ উফ! চটফটাই থকা বাবুলৰ চিঞৰ শুনি দৌৰি আহিল মাক। হয়তো বেলিৰ মূৰ্তি দেখি বুজিও পালে কি ঘটিছিল। চোলাটোৰ ফটা অংশ হাতেৰে ধৰি খঙত ঘন ঘন উশাহ লৈছে তাই।
কোনদিনে কাৰো লগত কাজিয়া পেচাল নলগা আবেলিৰ এই ৰূপটো মাকে আগতে কেতিয়াও দেখা নাই। এই মুহূৰ্তত তাই কি কৰিছে নাজানে। মাকে কিবা ক'লে মাককো কি কৰি দিব ঠিক নাই। তুমি যোৱা, ঘৰলৈ যোৱা বাবুল, কাকো একো নক'বা, আমিও নকওঁ, যোৱা যোৱা। কি কাণ্ড কৰিল তই বেলি? হে হৰি, গোটেইখন পুৰিলে হেৰৌ। মজিয়াত পৰি থকা বাবুলৰ কাষেদি পাৰ হৈ আহোঁতে মাকৰ ফালে চাই পঠিয়ালে বেলিয়ে। মানুহজনীৰ ওপৰত অপৰাধবোধ বা অনুশোচনা আছে? নাই। পিন্ধি থকা চোলাটো সলাব খুজিও নসলালে তাই। ঘাঁ টুকুৰা চালে, দীঘলকৈ দাগ এটা বহি গৈছে, ফুলি গৈছে, এতিয়া বিৰিঙি বিৰিঙি তেজ ওলাইছে। মাকৰ কপাহী চাদৰ এখনৰ এটুকুৰা ফালি ঘাঁ টুকুৰাত হেঁচা মাৰি বিচনাত পৰিল বেলি। বৰষুণজাকৰ শব্দ আৰু আবেলিৰ উচুপনি একাকাৰ কৰি সাপ এডালৰ দৰে বগাই গৈছে ভয় লগা ৰাতিটো। গোটেই ৰাতি সাৰে থাকি ৰাতিপুৱাহে বেলি অকণমান টোপনি আহিছিল। আন দিনাৰ দৰে আজি মাক বা ভায়েকে চিঞৰ বাখৰ কৰা নাই। ঘৰখন একেবাৰেই নিজান। মই কামলৈ যাওঁ, বুঢ়ীমাৰে মাতি আছে অথনিৰে পৰা। মই শুই আছে বুলি কৈছোঁ। যি হ'ল হ'ল, এইবোৰ কথা বৰমাক নকবি, ভাতকেইটা খাই ল'বি। এবাৰলৈকে নুসুধিলে মাকে, তই দুখ পালি নেকি বুলি। কথাবোৰ ইমান সাধাৰণ মাকৰ বাবে। ইমান জটিল মানুহজনীৰ গৰ্ভত বেলি আৰু কেনেকৈ জীয়াই থাকিছিল। বেলি, মাজনী, বেলি। বাৰীৰ ঢাপৰ জেওৰাখনৰ ওচৰৰ পৰা বৰমাকে মাতি আছে তাইক। কিন্তু কেনেকৈ ওলাব তাই বৰমাকৰ সন্মুখত? কি হৈছে বুলি সুধিলে কেনেকৈ বুজাব কি হৈছে? আৰু যদি আগানে সোধে, কলেজলৈ কেনেকৈ যাব তাই? ৰদালিক কি ক'ব? উখহি থকা চকুকেইটা দেখি ছাৰসকলে জানো নোসোধাকৈ থাকিব? তাই নোৱাৰে এনেকৈ ওলাব, কেতিয়াও নোৱাৰে। মাকে ওলাই যাওঁতে শুনাই থৈ গৈছে, এইবোৰ সৰু কথা, ধেমালিহে কৰিছিল বাবুলে, ভুলতে বেছিকৈ লাগিল চাগৈ। ধেমালিতে বেলিৰ দৰে বহুত ছোৱালীৰ ঘাঁ কিছুমান ৰ'দ নোপোৱাকৈ থাকি যায়। বীজাণু হৈ বিয়পি থাকে মন মগজুত। তৰপ তৰপকৈ তাত আৱৰণ দিয়া হয়। বাহিৰ দেখিবলৈ নোপোৱা ঘাঁ টুকুৰা আৰু বেছি ভিতৰলৈ শিপাই যায়। অনন্ত কাললৈ থৈ যায় ক্ষোভ, অসহায়বোধ আৰু কেতিয়াবা অপৰাধবোধ। অপমানিত হোৱাৰ হিচাপ আছে। ক'ত চলে, কেনেকৈ চলে তাৰ ওপৰত নিৰ্ভৰ কৰে। কথাটো কিমান লাজৰ চৰম সীমা নোপোৱালৈকে কথাবোৰ, ঘাঁবোৰ ডাঙৰ কথা নহয়। নিজকে বৰ যতনেৰে ৰাখিছিল বেলিয়ে। তাইৰ বয়সৰ আন কিছুমান ছোৱালীক কৰাৰ দৰে কথাৰ চলেৰে তাইক কোনেও কেতিয়াও ঢকা মাৰি দিব নোৱাৰে। পাতলীয়া কথাৰে অশ্লীল ইংগিতো দিব নোৱাৰে। তেনে কম বয়সতে বৰমাকে শিকাইছিল তাইক। সকলো স্পৰ্শ মৰমৰ নহয়, আদৰৰ নহয়। সেই কোমল বয়সৰ পৰা এতিয়ালৈকে তাই নিজক অসৎ চৰিত্ৰৰ মানুহৰ পৰা বৰ সাৱধানে বচাই আহিছে। কিন্তু কালি ৰাতি যি হৈ গ'ল, সেয়া তাই নোহোৱা কৰিব কেনেকৈ? তাত তাইৰ ভুল নাছিল যদিও কিয় ইমান অসহায় যেন লাগিছিল তাই নাজানে। ঘাঁ টুকুৰাৰ পৰা এতিয়াও বিৰিঙি আছে তেজৰ চেকুৰা, কলা পৰি আছে ঠাইখিনি। বেলি ফুল, পাহি, ভাত বাঢ়ি থৈছে, খাবলৈ নগ'লে ভালেই পাওঁ, চাউল এপোৱা হয় ৰাহি। বেলি, বোলো কলেজলৈ নেযাৱ নে হেৰৌ? আনদিনাৰ দৰে গান এটা গাই গাই যতীন দা আহিছে তাইক মাতিবলৈ। তাই যে বিচনাৰ পৰা উঠিব পৰা নাই। আজি এদিনতে গাটো যেন বৰ গধুৰ হ'ল বেলিৰ। আজি নাযাওঁ যতীন দা, গাটো ভাল লগা নাই। ওলাই আহাচোন যাওঁ, কি হৈছে চাই যাওঁ। কাইলৈ পৰহিলে বিহু, তই নৰিয়াত পৰিলে হ'বনে আই? সঁচাকৈ কৈছোঁ, আপুনি বৰমাক কৈ দিব দেই। হয় নেকি? অকলে অকলে কি কৰিবি এতিয়া? মাৰজনী কামলৈ নগ'লে নহয়নে আজি? ভায়েৰো বাও স্কুল যাবই লাগিব। কি বা হ'ল ছোৱালীজনীৰ দেখি। নিজৰ লগতে কথা পাতি পাতি যতীন আঁতৰি গ'ল। বেলি উঠি আহি দৰজাৰ খিলিটো মাৰি আকৌ বিচনাত পৰিল। সম্পূৰ্ণ 3টা দিন আবেলি ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিল। ওলাই আহিলেই যে বৰমাকে মাতিব তাইক, আগানে কি হৈছে সুধিব তাইক। মাকে এইকেইদিন তাইক একো কোৱা নাই, ভায়েকেও কাজিয়া কৰা নাই।
মাত্ৰ মাজে মাজে তাইক কয় বাবুলক পিটিব লাগিব, সি সৰু হৈ থকা নাই এতিয়া। মাকে লুকুৱাই ৰাখিলেও কথাবোৰ বুজি পায়। ৰদালিৰ ফোন আহিলে কাজিয়া নকৰাকৈ ফোনটো দি আঁতৰি গৈছে। ভাস্কৰ ছাৰ, প্ৰাঞ্জল ছাৰ চবেই তাইক খবৰ সুধিছে। আবেলি তোৰ কি হৈছে, সঁচাকৈ ক না। মই কাকো নকওঁ, একো হোৱা নাই। কাইলৈৰ পৰা বিহুৰ বন্ধ, তোক লগেই নাপালোঁ। মই আহিম বুলি ক'লেও তই নেলাগে নেলাগে বুলি কবি। নেলাগে আহিব, কেইদিনমান পাছতেই লগ পাম। থ এতিয়া। নিজকে আকৌ এবাৰ থিয় কৰাবলৈ তাইৰ সম্পূৰ্ণ 3 দিন লাগিল। তথাপি যেতিয়া খোজকাঢ়িটা দিওঁতে টানি টানি ধৰা বিষটোৱে কথাবোৰ পাহৰিবলৈ দিয়া নাই। কিন্তু কাইলৈ বিহুৰ উৰুকা, বৰমাকৰ ঘৰতো আলহীয়ে ভৰি পৰিব। তাৰ আগতেই তাই বৰমাকক এবাৰ চাই আহিব লাগিব। পিন্ধি থকা ফ্ৰকটো সলাই তাই পাতলীয়া সেউজীয়া কুৰ্তা আৰু বগা পেণ্টটো পিন্ধি চুলিকেইডাল অলপ ঠিক ঠাক কৰি ওলাই আহিল। বৰমাকে আবেলিৰ চাহ বনাই আছে। বৰদেউতাকে যতীন দাক ঘৰৰ ইটো সিটো বস্তু ইফাল সিফাল কৰিবলৈ দিহা দিছে। ঘৰৰ ওচৰতে দুগৰাকী মানুহে কাম কৰি আছে। কাইলৈ ঘৰখনৰ বৰমাকৰ 3টা পুত্ৰ বোৱাৰী নাতিপুতিৰে ভৰি পৰিব। তাত আবেলি স্থান নাথাকিব। বৰমা, মই কৰিছোঁ দিয়ক। তাইৰ মাত শুনি বৰমাকৰ চিন্তিত মুখখন পোহৰ হৈ উঠিল। যেন হেৰুৱা কিবা এটা ঘূৰাইহে পালে তাই। তাই কিয় অহা নাছিল? কিবা বেয়া পালে নেকি সোধাৰ লগতে বাৰে বাৰে তাই কপালত হাত দি চাইছে গাটো সঁচাকৈ বেয়া নেকি বুলি। কালি অকলেই পিঠা পনা ভাজিলোঁ। মিনতি আহি লাগি দিলেহি বাৰু অলপ। চাহ একাপ খাম দেই এতিয়া একেলগে। তিল পিঠা খাবি নে নাৰিকল পিঠা? তই ভাল পোৱা মালপোৱা কেইটামান বনাম দেই। ইমান ভৰিৰ বিষ, এইবোৰ নকৰিলে নহয়। বিহু বুলিহে কৰিছোঁ। ইহঁতি খাই ভাল পাই যে। খাই ভাল পাই যদি নিজে বনাই খালেই হ'ল। খং উঠে আবেলিৰ। বিহু বুলি 2 দিন আগতে কেতিয়াও নাহে। ঘৰত একো এটা বনাই নানে, চব বৰমাকে কৰিব লাগে। তই বাবাক চাহকাপ দি থৈ আহ, ঢেৰ কথা আছে পাতিবলৈ। মোৰ কোঠাত বহি চাহ খাম, কথাও পাতিম। বৰতাক টেবুলতে দিওঁ। চাহ বনাই আকৌ মুখৰ আগত দিবও লাগিব। নিজে লৈ যাবহি নোৱাৰে, বৰ একেবাৰে। সি নামি আহিলে আকৌ বৰতাৰ লগত তৰ্কহে লাগিব। যা তাতে দি থৈ আহগৈ। হাতত চাহকাপ লৈ আগানৰ ৰুমটোৰ দুৱাৰত লাহেকৈ টোকৰ মাৰিলে আবেলিয়ে। একান্ত মনে কিবা এখন কিতাপ পঢ়ি আছে আগানে। ঘৰৰ পুৰণা মিউজিক ছিষ্টেমটো মিহিকৈ গান বাজি আছে। আবেলিক দেখি কিতাপখন আঁতৰাই বিচনাৰ পৰা উঠি আহিল সি। ইমান দিন কিয় অহা নাছিলি? গা বেয়া আছিল। গা বেয়া নে মন বেয়া? প্ৰেম চেম হোৱা নাইতো তোৰ? চকুৰ গুৰি ক'লা পৰি গৈছে যে? পঢ়ি পঢ়ি নে ফোনত কথা পাতি পাতি? মোৰ ফোন নাই। হোৱাট? ৰিয়েলি? অসমীয়াত সুধিলেও নাই, ইংৰাজীত সুধিলেও নাই। তেন্তে ইণ্টাৰনেট কেনেকৈ ইউজ কৰ? বৰমাৰ ফোনত। চাহকাপ টেবুলতে থৈ আবেলি আঁতৰি আহিল। তাইৰ মনৰ অশান্ত বা মাৰলি জাকৰ উমান সঁচাকৈ পোৱা নাই না আগানে? এবাৰলৈও কিয় নুসুধিলে তই কিয় মন মৰি আছ বুলি? এবাৰো কিয় নুসুধিলে তোৰ কিবা সমস্যা হৈছে নেকি বুলি? চাহ খাই থাকোঁতে তাই একেখিনি কথাকে ভাবি থাকিল। বৰমাকে পুৰণা কাপোৰে অলপ উলিয়াই তাইক কিবা কিবি কৈ আছে, যদিও তাইৰ কাণত একো সোমোৱা নাই। এইখন পালোঁ বেলি, পিন্ধি চাচোন। এতিয়া? পিন্ধচোন, একো নহয়, মইহে দেখিম। কালি ইমান মাতিলোঁ এবাৰো নাহিলি। মোৰ ৰঙা ব্লাউজ এটাকে পিন্ধ। বৰমাকৰ কথামতে আবেলিয়ে পুৰণি ৰিহাখন কঁকালত মেৰিয়াই ল'লে। কঁকালত খুচি দিওঁতে ঘাটুকুৰাত নখ লাগি বিষটো উকাই আহিছিল। ভালকৈ চাওঁ। এইখন মোৰ মৰমৰ ৰিহা। সৰু বোৱাৰীয়ে যোৱাবাৰ নিব খুজিছিল, মই নিদিলোঁ, তলকৈ থৈ দিছিলোঁ বিয়াত দিম বুলি। পিছে আজিকালি গাবোৰ ইমান বেয়া হৈ থাকে। কেইদিনমান থাকোঁ একো ঠিক নাই। কালি প্ৰেছাৰ বাঢ়ি মূৰ ঘূৰাই পৰিবলৈ লৈছিলোঁ। বাবা আছিল বুলিহে। বেছিদিন নাথাকিম আৰু এনেকৈ। তেনেকৈ ক'লে মই বেয়া পাওঁ বুলি জানিও সদায় সদায়। অত সময়ে ৰাখি থোৱা চকু পানীখিনি আৰু বাধা দিব নোৱাৰিলে আবেলিয়ে। ঠেট এইজনী, কি হ'ল এনেকৈ কান্দিবলৈ? বেলি, ঐ চাওঁ।
হাতত লৈ জাপি থকা কাপোৰ এখন আঁতৰাই থলে অৰুন্ধতীয়ে। আনফালে মুখ কৰি উচপি থকা বেলিৰ মুখখন নিজৰ ফালে ঘূৰাই দিলে। আপুনি মৰিলে ময়ো মৰি থাকিম বৰমা, মোৰ আৰু কোনো নাই। বেলি, মাজনী নাকান্দিবিচোন। মোৰ সেইদিনা ৰাতি বাবুলে কি কৰিছিল জানে? বৰমাকৰ কোলাত মূৰ থৈ হুক হুকাই কান্দিছে বেলিয়ে। ৰৈ ৰৈ কঁপিছে তাইৰ সমস্ত শৰীৰ। এইখিনিতে এনেকে তাই যে একোৱেই ক'ব পৰা নাই। ডিঙিত আহি সোপা মাৰি ধৰিছেহি কথাবোৰে, উজটি খাইছে শব্দবোৰে। বুকুখন গধুৰ যেন লাগিছে। শিল এটাই যেন খুন্দি খুন্দি শেষ কৰিছে তাইৰ ভিতৰখন। চকুপানীৰ লগতে ঝৰঝৰকৈ খহিছে তাইৰ আত্মসন্মান, আত্মবিশ্বাস, প্ৰত্যয় সকলোবোৰ। পিন্ধি থকা ৰিহাখন সামান্য আঁতৰাই দিলে তাই। ঘা টুকুৰা এতিয়াও সতেজ। উহ ঈশ্বৰ, চকুকেইটা জোৰকৈ মুৰি দিলে অৰুন্ধতীয়ে। আবেলিয়ে কান্দি কান্দি কৈ গ'ল কেনেকৈ তাইক ভাঙি থৈ গ'ল সেই ৰাতিটোৱে। কপাহ কোমল ছোৱালীজনীক বৰ সযত্নেৰে ৰাখিছিল অৰুন্ধতীয়ে। নিজৰ দৰে আজলি ছোৱালীজনীক বুজি পাই তেওঁ। অৰুন্ধতীয়ে জানে এই দাগটোৱে বৰ বেয়াকৈ সানিছে আবেলিক। শাৰীৰিকভাৱে যিমান, মানসিকভাৱে তাতোকৈ বেছি। এই যে পাগলৰ দৰে কান্দিছে তাই, সেয়া দুখ নহয়, সেয়া খং। আবেলিৰ দুখ লগা নাই, ভীষণ খং উঠিছে। অসহায় বোধ যেতিয়া সীমাহীন হয়, মানুহৰ যেতিয়া নিজৰ ওপৰত, পৰিস্থিতিৰ ওপৰত খং উঠে, সময়ক উভতাই বোৱাবলৈ মন যায়, অতীত মচি দিবলৈ মন যায়, আৰু সেই সকলোবোৰ কৰিব নোৱাৰা ক্ষোভত মানুহে কান্দে। বাবুলে যি কৰিলে তাতোকৈ বেছি খং উঠিছে। সি কিয় ভাবিব পাৰিলে যে সি তেনেকুৱা কিবা এটা কৰি দিব পাৰিব আবেলিৰ লগত। আবেলিয়ে কথাবোৰ সজাই ক'ব নোৱাৰে, আৰু তাই বুজাই ক'ব নোৱাৰা সকলোবোৰ কথা বুজি পাই অৰুন্ধতীয়ে। এনেকুৱা কিছুমান কথাৰ ভৰে কোঙা কৰি ৰাখিছে অৰুন্ধতীকো, যিবোৰ কথা থাপনাৰ চাকিগছ, তুলসীৰ জোপাৰ আৰু সীতানৰ গাৰুটোৰ বাহিৰে আন কোনেও নাজানে আজিলৈকে। কতবাৰ এনেকৈ ভাঙিছে অৰুন্ধতীকো পৰিস্থিতিয়ে, সময়ে। একেই অসহায় বোধ, একেই ক্ষোভ, একেই খং। 9টা ল'ৰা ছোৱালীৰ পেট পুহিবলৈ পিতাকৰ কষ্ট হৈছিল, গতিকে যেনেকৈ পাৰে তেনেকৈ ছোৱালীক গতাই দি আজৰি হৈছিল। অসহায় আছিল অৰুন্ধতী, দুখীয়া আছিল, কিন্তু স্বাভিমানী আছিল, ঠিক বেলিৰ দৰেই। আজি যে নিজৰ সেই অসহায় অৱস্থাটো দেখিছে অৰুন্ধতীয়ে। বেলি, ঐ কি হৈছে তোৰ? বৰমা, বেলি কি হ'ল? দুখ পালি ক'ৰবাত? বৰমাকক কিবা এটা সুধিবলৈ আহি আবেলিক তেনেকৈ দেখি কাষ চাপি আহিল আগান। মই মৰিম বুলি এনেয়ে কৈছিলোঁ, আকৌ কান্দিছে চাচোন। তাই বোলে মোৰ বাহিৰে কোনো নাই। সঁচা কথা আগানক ক'ব নোৱাৰিলে তেওঁ। কৈ দিলেই পিছৰ পৰিস্থিতি কি হ'ব জানে অৰুন্ধতীয়ে। কিন্তু বৰমাকৰ কথাত পতিয়ন নগ'ল আগান। কি হৈছে ক বেলি, কোনে কি কৰিলে? একো হোৱা নাই বাবা। মই নহ'লে তাই কি হ'ব বুলি কৈয়ে কান্দি আছে। আমাৰ বেলি বৰ কোমল। মই সদায় আছোঁ তোৰ লগত, থাকিম, ভয় নকৰিবি। বেলি, শুনিছ? সদায় থাকিম। সঁচা? তোৰ ভাষাত বিদ্যা শপত, মা কচম। এইফালে আহ পাগলীজনী। বিচনাত বহি উচপি থকা আবেলিৰ মূৰত হাত ফুৰাই দিলে আগানে। নিজৰ অজানিতেই তাৰ বহল বুকুখনত আবেলিয়ে মূৰটো গুজি দিলে। বতাহত উভালি পৰিব খোজা গছ এজোপাই যেন হঠাৎ কাষতে পাহাৰ এটা বিচাৰি পালে। ফুল ফুলা চকুকেইটাত হাজাৰ প্ৰশ্ন সামৰি মূৰ তুলি চালে আবেলিয়ে। কি আছে এই আশ্বাসত? দায়িত্ব, কৰ্তব্য, মৰম নে ভাল পোৱা? কেনেকৈ বুজিব আবেলিয়ে? আগানৰ চকুৱে যে কথা নকয়। আগানৰ ৰুমৰ পৰা ভাৰি আহিছে, আজ তবে থাক অনুভূতি পিষে যাক, চোখ বুজে মাথা ৰাখ, তোকে দিও হাৰিয়া যাৱাৰ গান। এয়া আছিল ইন্দ্ৰাণী শৰ্মা বাইদেউৰ আবেলিৰ ৫ম খণ্ড। ৬ষ্ঠ খণ্ড অতি সোনকালে আপোনালোকৰ আগত দাঙি ধৰিম। ধন্যবাদ।